জয় গুৰু শংকৰ, জয় গুৰু মাধৱদেৱ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ, তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দ্বৈত পৰ, দোহানি নামক কীৰ্তন কৰিয়া কৃতকৃত huৱে নৰ, কৃতকৃত huৱে নৰ। শংকৰদেৱ আৰু মাধৱদেৱ অভিন্ন, দুয়োজনে আমাৰ পৰম গুৰু। আজি মহাপুৰুষ মাধৱদেৱৰ যি অমৰ সৃষ্টি নামঘোষাৰ বিষয়ে কিছু কথা, বিশেষকৈ মোৰ অনুভৱ প্ৰকাশ কৰিব বিচাৰিছোঁ। মাধৱদেৱে কেৱল নামঘোষাই ৰচনা কৰা নাছিল। আজি আমি আলোচনা কৰিছোঁ নামঘোষাৰ বিষয়ে। নামঘোষাখন এখন ভক্তি সাগৰ, আৰু যেতিয়া মানুহ অন্তৰত ভক্তি জাগ্ৰত হয়, তেতিয়া আচলতে মানুহ এজনে জীৱনৰ পৰম সুখ অনুভৱ কৰে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু আমি এই কথাও জানো যে গ্ৰহণ কৰাৰ আগতে মাধৱদেৱ আছিল এজন শাক্তধৰ্মী ব্যক্তি, আৰু কালক্ৰমত তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিলে। আৰু শিষ্যত্ব গ্ৰহণ কৰাই নহয়, তেওঁ শংকৰদেৱৰ যি আদৰ্শ, শংকৰদেৱৰ যি ধৰ্মৰ মূল নীতি, তাক জীৱনৰ ব্ৰত হিচাপে লৈ তেওঁ এনেকুৱা কিছুমান অমৰ সৃষ্টি কৰিলে, যিবোৰ সৃষ্টি অসমীয়া সাহিত্যৰ জগতত এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছিল। ময়ো মাজে মাজে নামঘোষাখন পঢ়োঁ। আচলতে আমি মানুহ হিচাপে আমি তেজ মঙহৰ শৰীৰধাৰী। আমাৰ মাজত কেতিয়াবা পৰিস্থিতি অনুসৰি আমাৰ খং উঠে, আৰু কেতিয়াবা নক'বলগীয়া কথা কওঁ, আৰু অন্যান্য কিছুমান কাম কৰোঁ। আৰু এই খং উঠাৰ পাছত আমি এক প্ৰকাৰ অনুশোচনা কৰোঁ। এনেকুৱা মনলৈ আহে যে মই বাৰু ইমান খং কৰিব লাগে নে, মই বাৰু ইমান টানকৈ কথাটো ক'ব লাগিছিলে, এনেকুৱা ধৰণৰ অনুশোচনা ভাৱ এটা হয়। সেইকাৰণে মানুহৰ মাজত, মানুহৰ মনত, মানুহৰ দেহ মনত যাতে অহংকাৰ নাহে, তাৰ কাৰণে আমি কিছু কেতবোৰ কাম কৰিব পাৰোঁ। যেনে আমি নামঘোষাখন যদি আমি সঘনে পঢ়োঁ, তেতিয়া নিজকে আমি কি কৰি ৰাখিব পাৰোঁ, সদাচাৰী কৰি ৰাখিব পাৰোঁ, ভক্তিপৰায়ণ কৰি ৰাখিব পাৰোঁ, আৰু নিজকে নম্ৰ কৰি ৰাখিব পাৰোঁ। এজন মানুহে কিমান নম্ৰ হ'ব পাৰে, কিমান বিনয়ী হ'ব পাৰে, কিমান সদাচাৰী হ'ব পাৰে, সেই অনুভৱটো তেতিয়া হ'ব যেতিয়া আমি নামঘোষাৰ দৰে গ্ৰন্থসমূহ পাঠ কৰোঁ, পঢ়োঁ, তাক বুজিবলৈ আমি হৃদয়ংগম কৰোঁ। কেতিয়াবা যদি অলপ খং উঠাৰ দৰে উঠে বা মনটো নাৰাজ হয়, তেতিয়া মই নামঘোষাখন পঢ়োঁ আৰু বিনয়ী হ'বলৈ চেষ্টা কৰোঁ। কাৰণ এই জীৱনটো দুদিনীয়া, এই দুদিনীয়া জীৱনত আমি দম্ভ অহংকাৰ কৰি একো লাভ নাই। কিন্তু এই কথাটো আমি সকলোৱে জানো যে দম্ভ অহংকাৰ আমাৰ থাকিব নালাগে, কৰিব নালাগে, কিন্তু পৰিস্থিতি অনুসৰি আমাৰ হৈ যায়। সেইবাবে মই ভাবোঁ যে নামঘোষাৰ আমি সঘনে পাঠ কৰিব লাগে, পঢ়িব লাগে। কি হৈছে বিনয়ী আৰু সৎ হোৱাৰ, নম্ৰ হোৱাৰ প্ৰধান আধাৰ। এই যে ক'লোঁ নামঘোষাখন পঢ়িব লাগে, নামঘোষাখন হৈছে ভক্তিৰ কৰুণাৰ সাগৰ, আৰু নিজকে নম্ৰ হোৱাৰ, নিজকে বিনয়ী কৰাৰ এক আধাৰ গ্ৰন্থ হিচাপে আমি ল'ব পাৰোঁ। এতিয়া তাৰ এটা উদাহৰণ ল'ব পাৰোঁ, অৰ্থাৎ তাৰ যিবিলাক ঘোষা আছে, পদ ঘোষা আছে, শ্লোক আছে, ছবি আছে, দুলৰি আছে, ইত্যাদি ইত্যাদি যদি আমি পঢ়োঁ, আমি তেতিয়া অনুভৱ কৰিব পাৰোঁ। আৰু আমি জানো যে আমাৰ জনজীৱনত প্ৰায় আমি নামঘোষাখন পাঠ কৰোঁ। কোনোবা এটা ধৰণৰ মাংগলিক যদি আমি কৰ্ম কৰোঁ, তেতিয়া আমি যি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনাসমূহো নামঘোষাতে সন্নিৱিষ্ট। অৰ্থাৎ নামঘোষাৰ পৰাই আমি এই প্ৰাৰ্থনা স্বৰূপে আমি এই নামঘোষাৰ কিয়দাংশ, দুলৰি, ছবি, নাম ইত্যাদি আমি পঢ়োঁ, বা আমি গুণানুকীৰ্তন কৰোঁ, বা আমি সমাজৰ আগত, ভকতৰ আগত আশীৰ্ণত কৰি সেইসমূহ আমি প্ৰাৰ্থনাৰূপে ব্যৱহাৰ কৰোঁ। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে নামঘোষাত জীৱনৰ সঁচা কথাসমূহ আছে। তাত মাধৱ পুৰুষজনাই নিজকে খুব বিনয়ী কৰি, নিজকে খুব শ্ৰদ্ধাশীল হিচাপে ৰচনা কৰিছে। আৰু এটা কথা, এই যে নামঘোষাখন আমি ক'লোঁ এখন আমি আধাৰ গ্ৰন্থ হিচাপে ল'ব পাৰোঁ, নিজকে নম্ৰ কৰা, নিজকে সদাচাৰী কৰা,
আৰু নিজকে বিনয়ী কৰাৰ। কিন্তু এই গ্ৰন্থখনত থকা দলৈ ছবি ইত্যাদি ব্যৱহাৰ কৰি পঢ়ি আমি নিজকে সদাচাৰী বিনয়ী হ'ব পাৰোঁ। কিন্তু এই ইমান অমৰ সৃষ্টিখিনি ৰচনা কৰিবলৈ হ'লে সৃষ্টিকৰ্তাজন, যিজনে এই গ্ৰন্থখন ৰচনা কৰিছিল, তেওঁ কিমান বিনয়ী হ'ব পাৰে, কিমান নম্ৰ হ'ব পাৰে, কিমান সদাচাৰী হ'ব পাৰে, সেই কথাষাৰ উপলব্ধি হয়। আৰু মাধৱ পুৰুষজনাৰ যি তেওঁ ঈশ্বৰত্ব বুলি এইকাৰণে উল্লেখ কৰিছোঁ যে মানৱীয় গুণসমূহৰ যাৰ পূৰ্ণ বিকাশ থাকে, বিকাশ ঘটে এজন মানুহৰ ব্যক্তিত্বত, সেইজনেই আচলতে ঈশ্বৰত্ব থাকে। কৈ যাৰ এই সদাচাৰী বিনয়ী গুণবোৰ বেছি থাকে, তেওঁতো এজন শ্ৰেষ্ঠ ব্যক্তি ক'ব পাৰি, তেওঁকেতো আমি ঈশ্বৰত্বৰ শাৰীত লৈ যাব পাৰোঁ। সেইকাৰণে আজিৰ তাৰিখতো আমি মাধৱ পুৰুষ বা শংকৰদেৱক আমি দেৱতাৰ শাৰীত ৰাখিছোঁ, আমাৰ পৰম আৰাধ্য গুৰু হিচাপে আমি গ্ৰহণ কৰি ৰাখিছোঁ। আৰু আমি শংকৰদেৱ মাধৱদেৱক নিজৰ গুৰু হিচাপে এনেই বেলেগ কাৰণতো আমি ল'ব নোৱাৰোঁ। তেওঁলোকে যি অমৰ সৃষ্টি কৰিলে, সেই অমৰ সৃষ্টিসমূহ যেতিয়া আমি পঢ়িছোঁ, আমি পাঠ কৰিছোঁ, তেতিয়া আমি হৃদয়ংগম কৰিছোঁ, সঁচাকৈ ইমান শ্ৰেষ্ঠ ৰচনা কেৱল ঈশ্বৰত্ব ব্যক্তিয়ে, যাৰ গাত ঈশ্বৰত্ব আছে, যাৰ ঐশ্বৰিক গুণ আছে, তেওঁহে ৰচনা কৰিব পাৰে। আমি শংকৰদেৱ বা মাধৱদেৱক লগ পোৱা নাই। লগ পোৱা হ'লেও হয়তো তেওঁলোকৰ দেহত আমি ঐশ্বৰিক গুণসমূহ দুই এটা দেখিবলৈ পালোহেঁতেন। কিন্তু আমি এতিয়া উপলব্ধি কৰিছোঁ, কাৰণ তেওঁলোকৰ যি ঈশ্বৰত্ব বা তেওঁলোকৰ যি ঐশ্বৰিক গুণ, সেইসমূহ তেওঁলোকৰ গ্ৰন্থতে সন্নিৱিষ্ট হৈ আছে। আৰু গ্ৰন্থৰ যোগেদি আমি ভগৱানৰো মহিমা জানিব পাৰোঁ। কাৰণ যেতিয়া ভগৱান শ্ৰীকৃষ্ণ এই ধৰাৰ পৰা গুচি যাব বিচাৰিছিল, উদ্ধৱক কৈছিল যে সেই উদ্ধৱ, তুমি চিন্তা নকৰিবা, মই যদিও মোৰ এই কায়িক দেহাটো আজিৰ পৰা প্ৰস্থান হৈছে, কিন্তু মই সদায় তোমালোকৰ লগতে থাকিম, ভাগৱততো থাকিম, বাংময় ৰূপত থাকিম। গতিকে গ্ৰন্থতেই আচলতে আমি ঐশ্বৰিক গুণসমূহ পাওঁ, ঈশ্বৰত্ব পাওঁ। আৰু সেইকাৰণে আমি সেই গ্ৰন্থসমূহ পঢ়ি এতিয়া আমি ঈশ্বৰৰ যি গুণ আমি উপলব্ধি কৰোঁ, আৰু সেই গুণসমূহ পাঠ কৰি শ্ৰৱণ কৰি আমি মনত পৰম শান্তি লাভ কৰোঁ। সেইকাৰণে আমাৰ ঘৰে ঘৰে আমি কি কৰোঁ, মাংগলিক অনুষ্ঠান কৰোঁ, আৰু সেই মহান গ্ৰন্থসমূহ আমি অধ্যয়ন কৰোঁ। তাত কেৱল নিজকে ত্যাগ কৰা, নিজকে সৰু হৈ দিয়া, নিজকে নম্ৰ হোৱা, নিজকে সদাচাৰী হোৱাৰ গুণসমূহে আছে। সেইকাৰণে আমি 20 শতিকাৰ শ্ৰেষ্ঠ মানুহ হ'লেও আজিৰ তাৰিখতো সেই গ্ৰন্থসমূহ কি কৰিছোঁ, শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ, ভজন কৰিছোঁ, গুণানুকীৰ্তন কৰিছোঁ। গতিকে ইয়াৰ মহিমা অপাৰ আৰু ৰহস্য। মাধৱ পুৰুষজনাই তেওঁ যি সৃষ্টি কৰিছে, তাৰ কিয়দাংশ মই এষাৰি এই মুহূৰ্তত উচ্চাৰণ কৰিব বিচাৰিছোঁ। তাত তেওঁ লিখিছে যে, ধৰ্ম ক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়। এই দুলৈ ভাগ মই পঢ়িলেই মোৰ এক প্ৰকাৰ চকুপানী ওলাই আহে। মোৰ যেতিয়া অলপ অহং ভাৱ এটা মনতে উদয় হয়, তেতিয়া মই এই দুলৈ ভাগলৈ মনত পেলাওঁ। কাৰণ এই যে খং কৰিব নালাগে সেই কথাটো জানো, তথাপিতো আমি ইয়াত আমাৰ কি হয়, আমি সেইটো প্ৰতিটো মুহূৰ্ততে স্মৰণ কৰিব নোৱাৰোঁ বা আখৰে আখৰে পালন কৰিব নোৱাৰোঁ। সেইকাৰণে মাধৱ পুৰুষজনাই লিখিছে যে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই। অৰ্থাৎ ধৰ্মক জানো, অৰ্থাৎ সৎ গুণসমূহ, ভাল গুণসমূহ, ভাল কৰ্মসমূহ আমি জানো, কিন্তু তথাপিতো আমি তাত ইচ্ছা নাই, আগ্ৰহ নাই, অৰ্থাৎ প্ৰবল ইচ্ছা নাই। আৰু তাৰ লগতে কৈছে যে অধৰ্মতো নিবৃত্তি নহয়। আৰু অধৰ্মৰ প্ৰতিও আমি যে একেবাৰে বিমুখ, অধৰ্মৰ প্ৰতিও আমাৰ যে বিৰাগ বিতৃষ্ণা, এইখিনি পূৰ্ণ ৰূপত নাই। ধৰ্মতো আমাৰ প্ৰবৃত্তি নাই, অৰ্থাৎ আৰু অধৰ্মতো আমাৰ নিবৃত্তি নাই। সেইকাৰণে মাধৱ পুৰুষজনাই খুব নিজকে নম্ৰভাৱে প্ৰকাশ কৰিছে তাত, আৰু খুব সদাচাৰী বিনয়ী হৈ কৈছে যে, দান্তে তিন তুলি লওঁ, যিমতে সেৱা তৰওঁ,
দিয়া মোক হেহি উপদেশ। যে মোৰ হাত, মোৰ ভৰি সকলো দূষিত, অপবিত্ৰ, গতিকে মোৰ দাঁতেৰে তিনৰ ডাল তুলি মই তোমাৰ চৰণত প্ৰাৰ্থনা সেৱা জনাইছো। তুমি মোৰ এই প্ৰাৰ্থনা স্বীকাৰ কৰা। ইমান বিনয়ীভাৱে, ইমান নম্ৰভাৱে নিজকে প্ৰকাশ কৰিছে। আচলতে এনেধৰণৰ ৰচনাসমূহ, এনেধৰণৰ সৃষ্টিসমূহ সঁচাকৈ আমি মাজে সময়ে অধ্যয়ন কৰিব লাগে, পাঠ কৰিব লাগে। আৰু গোটেই নামঘোষা ভাগেই আপুনি যিমানে পঢ়িব সিমানে ভক্তি মাৰ্গলৈ সোমাই যাব পাৰি, নিজকে সিমানে নম্ৰ কৰিব পাৰি, নিজকে সিমানে বিনয়ী কৰিব পাৰি, নিজকে সিমান সদাচাৰী কৰিব পাৰে। আৰু আমাৰ মানুহৰ এটা স্বাভাৱিক অহংকাৰেই আছে যে কাৰো প্ৰতি আমি কাৰো ওচৰত সৰু হৈ নিদিয়া, নিজকে ডাঙৰ ডাঙৰ অনুভৱ কৰা। গতিকে আচলতে এই গুণসমূহ মানুহ থাকিব নালাগে। ই মানুহক কি কৰে, অহংকাৰী কৰে আৰু অপ্ৰিয় পাত্ৰ কৰি ৰাখে। কিন্তু নিজকে সদাচাৰী হ'বলৈ, নিজকে বিনয়ী হ'বলৈ হ'লে আমি নামঘোষাৰ যোগেদি নিজকে কৰিব পাৰোঁ, বিনয়ী কৰিব পাৰোঁ, সদাচাৰী কৰিব পাৰোঁ আৰু নিজকে আচলতে সৎ পথলৈ লৈ যাব পাৰোঁ। গতিকে মই ভাবোঁ যে নামঘোষাৰ এই অমৰ সৃষ্টিসমূহ আমি মাজে সময়ে পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে আৰু আনকো পঢ়িবলৈ আমি উৎসাহিত কৰিব লাগে। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত যদি আমি এই সদাচাৰী, সদ্ভাৱবোৰ, বিনয়ী ভাৱটো ভৰাব পাৰোঁ, তেতিয়া আমি নামঘোষাৰ যোগেদি তেতিয়া আমি নামঘোষাক এখন আশ্ৰয় পুথি হিচাপে ল'ব পাৰোঁ। আৰু নামঘোষা প্ৰায় মানুহে কম কিছু পৰিমাণে শুনিছে, নিজে নপঢ়িলেও ক'ৰবাত শুনিছে, কোনোবাই প্ৰাৰ্থনা কৰা শুনিছে। প্ৰাৰ্থনাটো যিহেতু আমি নামঘোষাৰ পৰাই আনিছোঁ, গতিকে তাক আমি ভক্তিৰ মাজেৰে অধ্যয়ন কৰিলে আমি বেছি উপকৃত হ'ম। আৰু এনেই শুনা আৰু ভক্তিৰ মাজেৰে শুনা মাজত পাৰ্থক্য আছে। এনেই শুনি থাকিলে হয়তো আমাৰ ইতিপূৰ্বে কোৱা কথাখিনি আমি আয়ত্ব কৰাত অলপ অসুবিধা হ'ব, কিন্তু আমি যেতিয়া হৃদয়ংগম কৰি ভক্তি সহকাৰে ল'ম, তেতিয়াহে আমি ইয়াৰ প্ৰকৃত ফল পাবলৈ সক্ষম হ'ম। যিদৰে মাধৱ পুৰুষজনাই প্ৰথমে শাক্ত ধৰ্ম আছিল, কিন্তু পৰৱৰ্তী সময়ত শংকৰদেৱৰ শ্ৰীচৰণত যেতিয়া তেওঁ আশ্ৰয় ল'লে, পৰম ভক্তিভাৱে সকলো জীৱনৰ মায়ামোহ এৰি তেওঁ এই মাৰ্গত সোমালে, ভক্তি মাৰ্গত সোমালে, তেতিয়াহে তেওঁ এই অমৰ সৃষ্টি ৰচনা কৰিব পাৰিছে। আচলতে নামঘোষাখনৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। আমাৰ দৰে কম বুদ্ধি জ্ঞান থকা মানুহে নামঘোষাৰ বিষয়ে ক'বলৈ কোৱাটো এক প্ৰকাৰৰ মানে দুঃসাহস, আৰু কৈও শেষ কৰিব নোৱাৰোঁ। কাৰণ আমাৰ সেই সম্পৰ্কত সিমান জ্ঞান নাই, বুদ্ধি নাই, তাত্ত্বিক জ্ঞান নাই। কাৰণ ধৰ্মৰ কথা, ধৰ্মৰ গ্ৰন্থসমূহ জানিবলৈ হ'লে জ্ঞান, বিজ্ঞান, তদং ৰহস্যৰ দিশত আমি অগ্ৰসৰ হ'ব পাৰিব লাগিব। তেতিয়াহে আমি গ্ৰন্থৰ বা ধৰ্মৰ গ্ৰন্থসমূহৰ বা ধৰ্মৰ তাৎপৰ্য আৰু ইয়াৰ গূঢ়াৰ্থৰ বিষয়ে জানিবলৈ সক্ষম হ'ম। আচলতে আজি এই কথাখিনি ক'লেও মই নামঘোষাক মই কেনেকৈ ব্যৱহাৰ কৰিছোঁ জীৱনত, মই কেনেকৈ নামঘোষাক জীৱনৰ আধাৰ হিচাপে লৈছোঁ, সেই বিষয়ে দুআষাৰ কৈছোঁ। ইয়াত অনেকখিনি ভুল-ভ্ৰান্তি হ'ব পাৰে, কিন্তু নামঘোষা আপোনালোকে পঢ়ক, নামঘোষাৰ যোগেদি নিজকে বিনয়ী হ'বলৈ চেষ্টা কৰক, নম্ৰ হ'বলৈ চেষ্টা কৰক, আৰু নিজৰ মনত যি আমাৰ অহংকাৰ সোমাই আছে, সেই অহংকাৰ পোকটোক আমি উঘালি দলিয়াই দিব পাৰোঁ, উঘালি নষ্ট কৰি দিব পাৰোঁ, কেৱল ভক্তিপৰায়ণ মানুহৰ সংস্পৰ্শত থাকি আৰু এনেধৰণৰ পৰম ভক্তিৰে ভৰা, পৰম শ্ৰদ্ধাৰে ভৰা এই গ্ৰন্থসমূহৰ যোগেদি। আৰু অন্যান্য গ্ৰন্থসমূহ পঢ়িলেও মানুহৰ জ্ঞান বুদ্ধি হয়, বিনয়ী হ'ব পাৰি, আৰু কিন্তু নামঘোষাত ভক্তি সোমাই আছে। এনেই এখন গ্ৰন্থ পঢ়িলেও আমাৰ জ্ঞান বুদ্ধি হয়, কিন্তু যেতিয়া আমি ভক্তিৰ মাৰ্গত থাকি ভক্তিৰ মাজেৰে যাক গ্ৰহণ কৰোঁ, যাক অধ্যয়ন কৰোঁ, পঠন কৰোঁ, শ্ৰৱণ কৰোঁ, তেতিয়াহে ই আমাক কামত সহায়ক কৰে। গতিকে নামঘোষাৰ বিষয়ে পুনৰ মোৰ অনুভৱ আপোনালোকৰ আগত ব্যক্ত কৰিম। আজিৰ সদ্যহতে ইমানখিনি কথাই কৈছোঁ, আৰু অলপ অধ্যয়ন কৰি আৰু অলপ পঢ়ি মই কিছু কথা ক'বলৈ যত্ন কৰিম। এই কথাখিনি যে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নে পালে আপোনালোকে জনাব। পুনৰ নামঘোষাৰ বিষয়ে আলোচনা কৰিম। শেষত পুনৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি নামঘোষাৰ সম্পৰ্কে মোৰ অনুভৱটো আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে। পুনৰ লগ পাম। ধন্যবাদ।